বাস্তুশাস্ত্ৰ অনুসৰি কিছুমান গছ ঘৰত ৰোপণ কৰাটো একেবাৰেই শুভ নহয়। যেনে ধৰক কাইটীয়া গছ নাইবা গোলাপ ফুলৰ গছ, কিছুমান প্ৰকাৰৰ তথা বেলি ফুলৰ গছ আদি ঘৰৰ সন্মুখত নাইবা ঘৰৰ ভিতৰত ৰোপণ কৰাটো একেবাৰেই বেয়া। ইয়াৰ উপৰিও কিছুমান এনেকুৱা লতা আছে যিবোৰ লতা ঘৰৰ ফালে বগাই যোৱাটো একেবাৰে বেয়া তথা কিছুমান আকৌ এনেকুৱা লতা আছে যিবোৰ লতা নাইবা যিবোৰ গছ ঘৰৰ ভিতৰত ৰোপণ কৰাটো একেবাৰেই শুভ বুলি মনা যায়। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনে কেইজোপামান গছৰ বিষয়ে ক'ম, যি কেইজোপা গছ আপোনালোকে যদি ঘৰত ৰোপণ কৰে তেনেহ'লে আপোনাৰ ঘৰখনলৈ অত্যন্ত শুভ কিবা বাৰ্তা আপুনি পাব, নাইবা এনে কিছুমান গছৰ বিষয়ে ক'ম যিবোৰ গছ যদিহে আপোনাৰ ঘৰত আছে তেনেহ'লে একেবাৰে অমংগল তথা সেইসমূহ গছ আপুনি আজিয়ে আপোনাৰ ঘৰৰ পৰা দলিয়াই দিব। তেনেহ'লে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এইখিনিতে কৈ দিওঁ, নিতৌ নতুন নতুন আপডেটসমূহৰ বাবে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। কিছুমান এনেকুৱা লতা আছে যেনে মটৰ মাহৰ গছ, যি ঘৰৰ ফালে বগাই যায় আৰু সেইবোৰ ঘৰত ৰোপণ কৰাটো একেবাৰেই শুভ নহয়। ফলৰ ভিতৰত কলগছ তথা ঘৰৰ পশ্চিম দিশত ৰোপণ কৰিব লাগে ইত্যাদি। এনেধৰণৰ কিছুমান বাস্তু নিয়ম আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাম, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আজিৰ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। প্ৰথমতেই ক'ব বিচাৰিছোঁ কাঁইটীয়া গছৰ বিষয়ে। কাঁইটীয়া গছে ঘৰত ঋণাত্মক শক্তি আনিব পাৰে বুলি কোৱা হয়। সেয়েহে গোলাপ ফুলৰ গছ ঘৰৰ ভিতৰত নাইবা অন্যান্য কাঁইটীয়া গছ ঘৰৰ ভিতৰত ৰোপণ নকৰাটোৱেই ভাল। লতাজাতীয় গছ, কিছুমান লতা ঘৰৰ ফালে বগাই যায় আৰু সেই লতাবোৰে ঘৰৰ শান্তি নষ্ট কৰিব পাৰে বুলি কোৱা যায়। কলগছ ঘৰৰ পশ্চিম দিশত ৰোপণ কৰিব নালাগে, ইয়াৰ ফলস্বৰূপে ঘৰত অশুভ প্ৰভাৱ পৰিব পাৰে। ঘৰত শুকান গছ নাইবা মৰা গছ ৰাখিব নালাগে, ইয়াৰ পৰিৱৰ্তে নতুন গছ আপোনালোকে ৰোপণ কৰিব। অধিক সুগন্ধি থকা গছ ঘৰত ৰোপণ কৰিব নালাগে। সৰ্বসাধাৰণতে অত্যন্ত সুগন্ধিযুক্ত গছে মানুহৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। তললৈ বেঁকা হোৱা কিছুমান গছ আছে, যিবোৰ গছ তললৈ সৰ্বসাধাৰণতে বেঁকা হৈ গৈ থাকে, তেনেবোৰ গছ আপোনালোকে ঘৰত কেতিয়াও ৰোপণ নকৰিব, কাৰণ ইয়াৰ ফলত নেতিবাচকতা আপোনাৰ ঘৰত বৃদ্ধি পাব। বাস্তুশাস্ত্ৰই গছ ৰোপণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি বান্ধি দিছে। ঘৰৰ পূব দিশে অশ্বত্থ, দক্ষিণে পাখিৰী, উত্তৰে ডিমৰু, পশ্চিমে বটগছ ৰোপণ কৰাটো উচিত নহয়। ঘৰৰ পূব দিশে আম গছ, অশ্বত্থ, কলা জামু আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ পূব দিশে বটগছ ৰোপণ কৰিলে শুভ ফল লাভ কৰিব পৰা যায় তথা ঘৰৰ পশ্চিম দিশে গোলাপ ফুল আৰু ডিমৰু গছ ৰোপণ কৰাটো ভাল। পশ্চিম দিশত কেতিয়াও আপোনালোকে কলগছ নাইবা আম গছ, বট গছ আদি ৰোপণ নকৰিব। ঘৰৰ দক্ষিণ দিশত ডিমৰু, আম আদি গছ ৰোপণ কৰাটো একেবাৰে অশুভ। ঘৰৰ উত্তৰ দিশত ডিমৰু, কল আদি গছ ৰোপণ কৰিলে গৃহস্থৰ ক্ষতি হয় বুলি জনা যায়। ঘৰৰ উত্তৰ দিশত পাখিৰী গছ আপোনালোকে নিশ্চয়কৈ ৰোপণ কৰিব পাৰে। ঘৰৰ দক্ষিণ পূব দিশত কেতিয়াও শিমলু, আকন্দ নাইবা অশ্বত্থ, বট আদি গছ ৰোপণ নকৰিব। তদুপৰি যিবোৰ গছৰ ছাল এৰাই দিলে অথবা পাত মোহাৰি দিলে গাখীৰৰ দৰে আঠা ওলায়, তেনেবোৰ গছ আপোনালোকে ঘৰৰ দক্ষিণ পূব দিশত ৰোপণ কৰাটো একেবাৰেই অনুচিত। ঘৰৰ দক্ষিণ পূব দিশত ডালিম গছ আপোনালোকে ৰোপণ কৰিব পাৰে আৰু তেনেকুৱা কৰিলে গৃহস্থৰ শ্ৰীবৃদ্ধি হয় বুলি জনা যায়। ঘৰৰ দক্ষিণ পশ্চিম দিশত তেতেলী গছ ৰোপণ কৰিলে অতি উত্তম ফলাফল লাভ কৰিব পৰা যায় তথা দক্ষিণ পশ্চিম দিশত কেতিয়াও আপোনালোকে কদম গছ ৰোপণ নকৰিব। ঘৰৰ উত্তৰ পূব দিশত আমলখিৰ গছ ৰোপণ কৰিলে ভাল ফলাফল পোৱা যায় তথা দক্ষিণ পূব দিশত কলগছ কিন্তু কেতিয়াও আপোনালোকে ৰোপণ নকৰিব। বেলগছ সদায় ঘৰৰ দক্ষিণ পশ্চিম দিশত ৰোপণ কৰিব লাগে। উত্তৰ পশ্চিম দিশত কিন্তু কেতিয়াও কাঁইটযুক্ত যিকোনো গছ আপোনালোকে ৰোপণ নকৰিব। ঘৰৰ সন্মুখত আপোনালোকে সদায় তুলসীৰ গছ ৰোপণ কৰিব। তুলসী গছে বায়ুমণ্ডল প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ লগতে বতাহত উৰি ফুৰা বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু ধ্বংস কৰিব পাৰে, সেইবাবে তুলসী গছ সদায় ঘৰৰ উত্তৰ পূব দিশত ৰোপণ কৰিব লাগে। যিবোৰ গছৰ পাত ডাঙৰ হয় সেইবোৰ গছ ঘৰৰ দক্ষিণ পশ্চিম দিশত ৰোপণ কৰিব লাগে তথা ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কেতিয়াও আঠা ওলোৱা গছ আপোনালোকে ৰোপণ নকৰিব। একেদৰে ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কাঁইটযুক্ত গছ ৰোপণ কৰা অনুচিত। অৱশ্যে গোলাপ ফুল ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত আপোনালোকে ৰোপণ কৰিব পাৰে। ঘৰৰ উত্তৰ পশ্চিম দিশত ফুলৰ বাগিচা আপোনালোকে ৰাখিব পাৰে।
আৰু তেনেকৈ ৰখা বাগিচাত বিভিন্ন ধৰণৰ ফুল আপোনালোকে ৰোপণ কৰিব পাৰে। ফুলৰ উপৰিও লতাজাতীয় উদ্ভিদো তেনে বাগিচাত আপোনালোকে ৰোপণ কৰিব পাৰে। ঘৰৰ সদায় উত্তৰ পূব দিশত ঔষধি গুণযুক্ত গছ আপোনালোকে